চলিহাত আজি ডেকাদাৰ বিয়াত বৰৰ লগত যাবি না? কি আজি বিয়া নেকি? যাম কিয় নাযাম, খাবা পাম পেট ভৰে। ই বেটা খালি খাওঁ খাওঁ কৰি থাকে। ভাইহাত তাতে অকল খোৱা নহয় দে, তাতে আপিও চাব পাম দে। যোৱাটোতো বাৰু হ'ল, পিছে গাড়ীখন কান নিবি? দৰা নাযাব, দৰা গাড়ীখনতে যাম। ই বেটা আজিকালি দৰাই বাছত নাযায় নহয়, সৰু গাড়ী লৈ যাব। তাতে আৰু তাৰ ইন'ভা না কি এখন আছে। বাছ নেদে, বাছতে যাম ফলৰ। ভগেনহঁতৰ গাড়ীখন আছে, ভগেনহঁতৰ গাড়ীখনত লৈ যাম দে। ভাই ভগেন, তহঁতৰ গাড়ীখনকে ওলাবি দে, তহঁতৰ গাড়ীখনকে তিনি লৈ যাম দে আজি। নাই বাছা, মই নৰো দে, মোক দেউতাই গালি দিব দে ভগেন, তহঁতৰ গাড়ীখনকে ওলাবি দে। তোক এটা আপি পতি দিয়া সহায় কৰিম দে তাতে আমি। দে তেন্তে, তহঁত দুটাই কিন্তু সহায় কৰিব লাগিব। দে ভগেন, তই 6টা মানতে ওলাবি, আমাৰ ঘৰৰ আগফালে আহিবি দে। বল দে, যাওঁ দে। বুকা 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 বুকা। বা ভগেন, বেয়া গাড়ী চুটাইছ ভাই। তই মোক কি বুলি ভাবছ? মই তাতকে ওপৰতো চলাব জানো, ট্ৰাকো চলাব জানো। দে ভাই ভগেন, হ'ব দে, তই ট্ৰাক পিছত চলাবি দে। তই আগে এইখনকে চলচোন, মাৰুতিখন। ভাইহাত, মোৰ ইয়াতে কথা এটা মনত পৰিছে। কাম এটা আছিলে ইয়াতে, কামটো কৰি থৈ যাওঁ নেকি? তোৰ মানে বিয়া খাব আহিও কাম ওলাল না? কি কামে ভাই? নহয় মোৰ মানে গাৰ্লফ্ৰেণ্ডজনীৰ ঘৰ ইফালে, তাইক তাতে একবাৰ সোমাই যাওঁ নেকি? এই নালগে, এই ৰাতিখন বেলেগৰ ঘৰত যাই তই নিজে মাৰ খাবি, লগতে আমাকো মাৰ খুৱাবি। ভাই, তই কাৰ লগত আছ জান না? তই ভগেনৰ লগত আছ। নিজেও মাৰ নাখাওঁ, তহঁতকো মাৰ নোখোৱাওঁ। তহঁতে চিন্তা নকৰবি। ভাইহাত, আপিক পটোৱাৰ আগতে মই মাককে পতাই থৈ দিছো। মাকক পটোৱা মানে তোৰ বাপকটো পতিলে। বা ভগেন, তই বৰ জালিয়া মালে। ভাই, যৌ তেন্তে, তাতে গেলি চাহ তাহ খুৱাব না? কিয় নোখোৱাব তাতে আৰু মই যাম। বল খুৱাব বল। তোৰ কেৱল খাওঁ খাওঁ, কিমান খা আৰু? বিয়াত দেখোন খাবিয়ে, বাটত সোমাই আকৌ খোৱা। বাপ্পা কেনে গোন্ধাইছে গাড়ীখনত। কমবাই নিংনি চিংনি মচি নেকি ভাই ভগেন, তই মনে মনে আছা? তই পাতছা নেকি ভাইহত, 3 দিনমান হাগা নাছিলো তহঁতে বেয়া নাপাবি মোৰ এটা এৰা গেলে। তাত চালা ননচেন্স, তোৰো কাম নাই, যেতিয়াই পাৰি থাকক গেলা। ভগেন, নাই গাড়ী ৰখো, তোৰ গাড়ীত নাযাওঁ আমি। ৰখো গাড়ী ৰখো। নাগাড়ী, তোক কৈ আছো না, তোৰ গাড়ীখন ৰখো, এতিয়াই ৰখো। তোৰ গাড়ীখনত আৰু আমি নাযাওঁ, ৰখো। পিছফালে নগেনহঁত আহি আছে কিজানে, তাহাঁতৰ গাড়ীতে যাম ৰ। তাক এটা ফোন লগাও ৰ। হেল্ল' নগেন, তহঁতৰ গাড়ীত 2টা চিট হ'ব না? মানে মই আৰু কিশোৰ গেলো হয়। হ'ব। দে হ'ব দে তেনেহ'লে। অলপ আগত আমি গাড়ীখন ৰখাই দি আছোঁ, একেলগে যাম দে। নাই দে, মই যাই কিনে পিছত ক'ম দে তোক। দে হ'ব দে। ভগেন, তোক কৈ আছো না গাড়ীখন ৰখো বুলি। ৰখো গাড়ীখন ৰখো, সোনকালে ৰখো। ননচেন্স, তই গাড়ীখন ৰখাইছ নে নাই? তোক তেতিয়াৰ পৰাই কৈ আছোঁ গাড়ীখন ৰখাবা, তই গাড়ীখন ৰখোৱা নাই। ৰখো বুলি কৈছো না, ৰখো গাড়ী। কেনাই যি গোন্ধ তোৰ পাদৰ। বাপ্পা ভগেনে কি পাদে বা তাৰ পাদৰ গোন্ধ। মানুহ মৰি যাব তাৰ পাদত। হয় দে, বা বৰ শান্তিত উশাহটো ল'লোৱে ইয়াতে। কি নগেনহঁতৰ গাড়ীখন আহিছে নে নাই সেইখন আহিছে দে, বল। ভাইহাত, গাড়ী ৰখো ৰখো। দে বল। বা কি মানুহ কইনা ঘৰত দেখোন মানুহ চানুহ বহুত ভাত খোৱাটো বা ক'ত? চুপ, তোৰ খালি খাওঁ ঘৰত খাই অহা নাছিলি? দে হ'ব দে, পিছত খাম দে। বল নহ'লে দৰাটোৰ ওচৰৰ পৰা আহোঁ বল। দে বল। আমাৰ পাতুৰা গোটে, তাক দেখোন দেখা নাই বহুত দেৰি হ'ল। সেইটো দেখোন মালটো। সি দৰাৰ লগতে আছে। বলচোন বল, তাৰ ওচৰত যাওঁ বল। কি ভগেন, তই দেখোন আমাক মাতাই নাই তহঁত দুটা মই চালা একেলা গাড়ী চলাই আহিলো, তহঁত দুটা পলালি। তোৰ লগতো আহে যা কোনবা পাদ্ৰা চালা, গোটেই গাড়ীখনত গেলা গোন্ধ দি আহিলি। ভগেন, তুমি ইমান বেয়া পালা না? নহয় মানে দাদা, এহেঁত দুটা বৰ বদমাছ। যা তহঁত দুটা ফুট পায়। পাদুৰা চালা, এতিয়া লাজ লাগছি বেতুৰা তাৰ। যা বুলি কৈছো না তহঁত দুটাক, যা। যাওঁ দে পাদুৰা, থাক তেনেহ'লে। বলক দাদা, তাতে বহো বলক। ব'লা তেন্তে। ভগেন, মোৰ অলপ গাটো বেয়া লাগছে ডেকাদা, কি হ'ল আপোনাৰ? ডেকাদা, উঠক সোনকালে কোনোবাই 108ক ফোন কৰা ডেকাদা, কি হ'ল আপোনাৰ হঠাৎ? ৰ'ব, বিয়া খাবলৈ পাঠক ডাক্তৰ আহিছে, তেওঁকে মাতি দিওঁ ৰ'ব। সোনকালে আহক ছাৰ, আহক। চাওঁ, আপোনালোক অলপ আঁতৰি দিয়কচোন। তেওঁ মানে দিনটো লঘনে আছেতো, সেইবাবে তেওঁৰ মূৰটো ঘূৰাইছে। একো নাই, চিন্তাৰ বিষয় নাই বাৰু। কোনোবা এজন গৈ পানী অলপ আনি দিয়কচোন, তেওঁক খুৱাই দিলে তেওঁ অলপ ভাল পাব দিয়ক। ৰ'ব খুৰা, মই লৈ আহোঁগৈ। এই লওক পানী খুৰা।
ডেকাদাক পানীও খুৱাই দিয়া হ'ল, চকুত পানীও মাৰি দিয়া হ'ল, তথাপিও ডেকাদা নুঠিল যি। কি বা হ'ল ডেকাদাৰ? অ' ডেকাদা, খুৰা সোনকালে নুঠিলে অসুবিধাই হ'ব, বাহিৰত আকৌ বামুণসকল ৰখিয়ে আছে। মোৰ কৰিব লগাবোৰ মই কৰিলোঁ, বাকী আৰু ভগৱানৰ ওপৰত কথা। ময়ে এটা চেষ্টা কৰি চাওঁ নেকি? কি হে, আপুনি ডক্তৰ নেকি বাৰু? নাই নাই, ই একো ডক্তৰ চক্তৰ নহয়। হ'ব ভাই ভগেন, ডক্তৰগিৰি দেখাব নালাগে দে তই। মোৰ এটা ভাল গুণ আছে তহঁতে নাজান। তেন্তে দিয়ক মহাশয়, আপুনিয়ে কিবা এটা কৰক। চা মোক অলপ যাবা জাগা দে। বা ভগেন, মানিলোঁ তোমাক। তোমাৰ কিন্তু পাদৰ ভালেই গুণ আছে দেই। হে, জীৱনত আমি ভবাই নাছিলো মানুহৰ পাদত কেৱল মানুহ বেউজ হৈ মূৰ ঘূৰাই পৰি থকাহে দেখিছিলো। মানুহ এনেকে সুস্থ হোৱা দেখাই নাছিলো। আজি জীৱনত প্ৰথমবাৰ দেখিলো। ধন্যবাদ ভগেন, ধন্যবাদ। বা আমাৰ ভগেনৰ কিন্তু পাদৰ গুণ আছে দে। ভাই, মই ভাবিছিলোঁ তাৰ একেলাই পাদৰহে গোন্ধ, কিন্তু গুণ আছে বুলি ভবা নাছিলোঁ দে। মানলোঁ দে তাক মই। এই পিছে ভগেন ক'তে? তাত দেখোন দেখা দেখি নাই। সেইটো দেখোন ভগেন, ইফালে আহ। দে কি হ'ল কও? বা ইমান খং কৰছ যি কি আহে? অ' বেটাহঁত, এতিয়া মোৰ পাদৰ গুণটো গম পালিতো। বা গাড়ীত থাকোতে একেবাৰে কি গালি তহঁতৰ, ননচেন্স। এতে আহি তহঁতে পাদুৰা, বাপৰে। তহঁতৰ বন্ধুত্ব ন? নহয় ভগেন, কিয় বেয়া পাইছ ভাই? আমি জানোতো তোৰ যি পাদৰ কিবা এটা গুণ আছে। বল ভাতটো খাই আহোঁ বল। দে ভাই ভগেন, বেয়া নাপাবি দে, যি হ'ল হ'ল। বল এতিয়া ভাতটো খাই ঘৰা ঘৰি যাওঁ বল। নাই ভাইহাত নাই, তহঁতক মই আৰু গাড়ীত নিয়াত নাই। মই লাগিলে বেলেগক উঠাই লৈ যাম, তহঁতক মই আৰু জীৱনত মোৰ গাড়ীত নুঠাও ভাই। যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।